Hello everyone. So আজি হৈছে শনিবাৰ আৰু আজি মই ঘৰতে আছো মানে কলেজ যোৱা নাই আমাৰ কলেজই হৈ আছে সো আজি নাই যোৱা আৰু যেটো বতৰটো বহুত বেছি ঠাণ্ডা পৰিছে যাবও মন নগল সো হেয়াই আৰু আজি বাও ঘৰতে আছে তাইও অফ আছে সো দুজনী ৰুমতে আছো আৰু এতিয়া মই গাছা ধুই মেলি আজৰি হলো আৰু ভাবিলো ব্লগটো ষ্টাৰ্ট কৰি দিও আপোনালোকক দেখাও আজি দিনটো কেনেদৰে পাৰ কৰো কিবা কিবি কাম আছে সেইখিনি কৰি লম So video চাই থাকিব আজি দিনটো কেনেদৰে পাৰ কৰো আৰু আমাৰ ওচৰতে মেলা হৈ আছে কালিও যাম আজি সো হেয়া আপোনালোকক দেখাম আপোনালোকে ভিডিওটো এনজয় কৰিব এই 3 দিন মান ধৰি বহুত বেছি ঠাণ্ডা পৰিছে সো বাট এতিয়া মই বাৰু সোয়েটাৰ পিন্ধা নাই আপোনালোকে কমেন্টত নকব যে ঠাণ্ডা পৰিছে যদি সোয়েটাৰ কিয় পিন্ধা নাই মানে কি হয় ন ঠাণ্ডা পানীয়ে ধুলে মানে ঠাণ্ডাটো অকমান কম লাগে কেলে নাজানো মই মানে ঠাণ্ডা পানীয়ে ধুইয়ে ভাল পাওঁ সো ঠাণ্ডা পানীয়ে ধুলো সেইকাৰণে এটা ঠাণ্ডা লগা নাই মানে সেইকাৰণে সোয়েটাৰটো পিন্ধা নাই বাট এতিয়া পিন্ধিমগে অলপ ঠাণ্ডা লাগি আছে সো এয়াই ভিডিওটো আপোনালোকে হেখলৈকে চাই থাকিব আৰু আজি বতৰটো চাওকচোন ইমান ডাউৰীয়া হৈ আছে বেলি উলুৱাই নাই আৰু এতিয়া আমি ওলাই যাম বাই তলা মাৰিছে ৰুমৰ সো আপোনালোকে ভিডিওটো চাই থাকিব আৰু এতিয়া আমি জাস্ট ৰুমৰ পৰা ওলাইছোৱে আৰু এতিয়া খুব ভাল কৰিছে বতৰটো মানে ৰাতিপুৱা বহুত ডাউৰীয়া আছিল কিন্তু এতিয়া ৰ'দ ওলাইছে সেইকাৰণে ভাল লাগিছে অলপ ৰ'দ ওলালে গৈ ভাল লাগে গাইস এতিয়া 2টা বাজিছে আৰু আমি ওলাই আহিছো আৰু সো ভিডিওটো আপোনালোকে চাই থাকিব দেখাই থাকিম আৰু এয়া আমি পাই গলোহি মেলা আমাৰ ৰুমৰ ওচৰতে হয় বেছি দূৰ নহয় এখানে জলদিয়ে পালোহি আৰু এতিয়া আমি টিকেট কাটি লম তাৰ পৰা ভিতৰলৈ যাম ভিতৰৰ পৰিৱেশও আপোনালোকক দেখাম সো এতিয়া ভিতৰত আমি আহি গলো আৰু দেখিছে বহুত দোকান দিছে ভাল লাগিছে দেখি আৰু কি ওলাইছে হেয়াও আপোনালোকক দেখাম সো ভিডিওটো হেখলৈকে চাই চাই মেলি হৈ গ'ল এতিয়া আমি আহি গলো SBI ATMত মানে পইচা উলিয়াবৰ কাৰণে আৰু এতিয়া আহি গলো আমি মিঠাই ল'বৰ কাৰণে চাহৰ লগত খাবলৈ এনে কিবা কিবি অলপ সো এয়া আৰু এতিয়া আহি গলো সবজি ল'বৰ কাৰণে সবজি নাছিলে সো সবজিও লৈ ললো আমি আৰু এতিয়া আহি গলো আমি চিকেন ল'বৰ কাৰণে সো হেয়া চিকেন লৈ এতিয়া ৰুম যাম ডাইৰেক্টলি আৰু এতিয়া আহি আছো আমি ৰুমলৈ আজি ধে বজাৰ কৰিলো গাইস দাঙিব পৰা নাই এইবোৰ আৰু এটোই হৈছে আমাৰ ৰুমৰ পৰিৱেশ আৰু এখন উমলা ঘৰ সৰু ল'ৰা-ছোৱালীবোৰ আহে ইয়ালৈকে খুব ভাল লাগে দেখি এইটো আমাৰ ভাড়া ঘৰ দেখাই দিছো আপোনালোককো গাইস খুব ধুনীয়াকৈ লগাই থৈছে মানে তেওঁ আৰু আমি ৰুম পাই গলো এতিয়া বতৰটো ধুনীয়া কৰিছে বাৰু এতিয়া মুকলি কৰিলে ভাল লাগিলে গৈ আৰু এতিয়া পাই গলোহি আৰু এতিয়া আপোনালোকক দেখাই লওঁ আজি কি কিনিলো বিশেষ একো নাই কিনা দুজোৰমান ৰিংছ কিনিলো আৰু এডাল কাচ্চা ললো হেয়াই বস আপোনালোকক দেখাই দিম ফাৰ্ষ্ট ৰিংছটো হৈছে এযোৰ বহুত কিউট হয় ফাৰ্ষ্ট ৰিংছটো এযোৰ সেকেন্ড এযোৰ খুব ধুনীয়া হয় only 50 rupees বহুত ধুনীয়া হয় আৰু এডাল ক্লাটচাৰ ললো এডাল বহুত ডাঙৰ হয় মই এনেকুৱাডাল বহুত দিনৰ পৰা লাগি আছিল মানে দৰকাৰ হৈ আছিল সো আজি লৈ ললো পাই পেলাই সো হেয়াই তো কাপোৰ কানি হলাই লওঁ তাৰপৰা আপোনালোকক দেখাই আছো আৰু এতিয়া মই আহি গলো চাহ বনাবৰ কাৰণে যেটো আবেলি চাহ কাপ খাব মন যায় সেইকাৰণে ভাবিলো চাহ কাপ বনাই লওঁ আৰু আপোনালোককো দেখাই দিলো মই চাহ কেনেকৈ বনাওঁ বেলেগ একো নাই আৰু নৰমালি বাট দেখাই দিলো আপোনালোককো আৰু এতিয়া মোৰ চাহ বনোৱা হৈ গ'ল আৰু এতিয়া মই চাহ খাই লওঁ
আজি ভিডিঅ' আই হোপ আপোনালোকে চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু তেন্তে লগ পাম অন্য এটা ভিডিঅ' সৈতে তেতিয়ালৈ বাই বাই